এইবিলাকতো অনেক দিন আগৰ পৰা হৈ আছে। আজি কেইবাৰমান বছৰ ধৰি এইবিলাক অকল চুৰি হৈ আছে। পাৰ্চনেলি ৰাজহুৱা মন্দিৰ, মছজিদ, গীৰ্জা, কবৰস্থান গোটাই গোটাই কল চুৰি হৈ আছে, মটৰ চুৰি হৈ আছে। তাত ইয়াত এই কেইটা চোৰে থকা মানে সন্দেহ মই কৰিছোঁ। আমার আগমনী রাজহুয়া কবরস্থানের দুইটা কল চুরি হয়েছে। তার মধ্যে দুটার মধ্যে ইয়াতে দেখা পাও এটা মই চিনি পাওঁ আৰু আমাৰ কমিটি আহি পালে যদি চিনাক্ত কৰি পালে তেনেহ'লে মহোদয়ৰ ওচৰত প্ৰাৰ্থনা জনাম। যদি মহোদয় ইয়াৰ পৰা যায় আমাক জিম্মাই তেনেহ'লে ল'ম, নহ'লে কোৰ্টৰ পৰা ল'ম আৰু। হা চোরটোর ঘর এটা তো ঘর শ্রীনগরতে হয়। হ্যাঁ, নামটো নাজানো আৰু দুটা চোৰে তো শ্রীনগৰে হয়। এইবিলাক টেবলেট পায়, এইটো একচুৱেলি এইবিলাক টেবলেটৰ কাৰণে হয় আৰু। গাঁওবাসীটো ইয়াতে থানাত এনেই ভাৰবেলি জনাইছে, লিখিত আকাৰে জনা নাই, ভাৰবেলি জনাইছোঁ। ইয়াৰ আগতে মিনিষ্টাৰ আছিল, মিনিষ্টাৰক কৈছোঁ আৰু সতৰ্কবাণী দিলে ভাল আছিল। হ্যাঁ দিম ইয়াতে চৰকাৰৰ গোটাইকেইটাক দিম যে এনেকুৱা কথা চুৰি এলাৰ্ট যাতে থাকে, যাতে ভৱিষ্যতে এনেকুৱা চুৰি নহয় আৰু কি, এটাই আৰু।